ডিজিটেল আসাম 2.0 চেনেলটোৰ এটা নতুন ভিডিঅলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম কৃষক পঞ্জীয়নৰ ওপৰত অৰ্থাৎ ফাৰ্মাৰ ৰেজিষ্ট্ৰিৰ বিষয়ে। যে আপোনালোকে ফাৰ্মাৰ ৰেজিষ্ট্ৰিটো যদি নকৰে বা ফাৰ্মাৰ ৰেজিষ্ট্ৰিটো যদি আপোনালোকে এতিয়া কৰি নলয় তেনে ক্ষেত্ৰত আপোনালোকে পিএম কিষানৰ যেটো 19 নম্বৰ কিস্তিৰ পইচা এই পইচাটো আপোনালোকে লাভ কৰিব না নকৰে এইটোক লৈ বহুতো কনফিউজ হৈ আছে। লগতে এই যেটো ফাৰ্মাৰ ৰেজিষ্ট্ৰি এইটো আপুনি কেনেকৈ কোড কৰিব লাগিব যদি আপোনালোকে অনলাইনত ঘৰতে কৰে তেনেহলে হ'ব না নাই ইউটিউবত যিবিলাক ভিডিঅ' আপোনালোকৰ এতিয়া দি থোৱা আছে আপুনি ঘৰতে অনলাইনত মোবাইল বা ল্যাপটপৰ জৰিয়তে কৰিব পাৰিব বুলি এই ভিডিঅ'মু চাই যদি আপুনি অনলাইনতে কৰে তেনে ক্ষেত্ৰত আপোনাৰ হেতু হ'বনে নহয় এইটো বিষয়ে আপোনালোকে ভিডিঅ'টো জানিব পাৰিব। লগতে এই যেটো কৃষক পঞ্জীয়ন এইটো যদি আপোনালোকে কৰি লয় তেনেহলে আহিবলগীয়া সময়ত চৰকাৰে আপোনালোকক কি সুবিধা দিব মানে এই যেটো কিষাণ কাৰ্ড আপোনালোকে বনাব এইটো বনোৱাৰ পাছত আপোনালোকে ইয়াৰ পৰা কি বেনিফিটস লাভ কৰিব সকলোখিনি কথা আপোনালোকে এইটো ভিডিঅ'ৰ পৰা এ টু জেড ডিটেইলছত জানিব পাৰিব। গতিকে ভিডিঅ'টো সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে চাব। এতিয়ালৈকে আপুনি যদি ভিডিঅ'টোত লাইক এটা কৰা নাই জলদি ভিডিঅ'টোত লাইক এটা কৰি দিয়ক। চেনেলটোলৈ যদি প্ৰথম আহিছিলে সাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' ৰেগুলাৰ চাই থাকিবৰ কাৰণে। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰো। এটা প্ৰথম যেটো আপোনালোকৰ কোৱেশ্চন হেতু হৈছে যে ফাৰ্মাৰ ৰেজিষ্ট্ৰি বা কৃষক পঞ্জীয়ন এইটো আমি কেনেকৈ কৰিব লাগিব বা অনলাইনত যদি আমি কৰিব বিচাৰো কৰিব পাৰিম নে নোৱাৰিম সিএসসি চেণ্টাৰলৈ গলে আমি কৰিব পাৰিম নে নোৱাৰিম। এতিয়া মই আপোনালোকক এটা অফিচিয়েল নটিফিকেশনে দেখাই দিছো যেটো আমাৰ যোৰহাট জিলা কৃষি বিভাগৰ তৰফৰ পৰা অহা নটিফিকেশন হয়। ইয়াত তেওঁলোকে ক্লিয়াৰলি লিখি থৈছে যে আপোনালোকে যদি কৃষক পঞ্জীয়ন কৰিব বিচাৰে পঞ্চায়তত কিছুমান পঞ্জীয়ন কেন্দ্ৰ তেওঁলোকে দিছে আৰু এই পঞ্চায়তত সংস্থাপিত পঞ্জীয়ন কেন্দ্ৰত জিলাখনৰ কৃষকসকলে নিজৰ নাম পঞ্জীয়ন কৰিব পাৰিব। এতিয়া যোৰহাটত যিখিনি আপোনাৰ ফাৰ্মাৰ ৰেজিষ্ট্ৰি বৰ্তমান চলি আছে 15 জানুৱাৰীলৈকে চলিব বুলি কৈছে কিন্তু বৰ্তমান মই যিমানটো জানিব পাৰিছো যে যেটো সাৰ্ভাৰ আছে সেই সাৰ্ভাৰটো ডাউন হৈ থকা কাৰণে এতিয়া হোৱা নাই। গতিকে আপুনি পঞ্চায়তত এবাৰ খবৰ কৰিব। আমাৰ যোৰহাট জিলাত যেহেতু বৰ্তমান এতিয়া কাম চলি আছে গতিকে আপুনি পঞ্চায়তত খবৰ কৰক। যদি সাৰ্ভাৰ ঠিকে আছে তেনেহলে আপুনি সোনকালে কৰোৱাই লওক। যদি সাৰ্ভাৰ ঠিক নাই তেনে ক্ষেত্ৰত যেতিয়াই সাৰ্ভাৰ ঠিক হয় আপোনালোকে এইখিনি কাম কৰাই ল'ব পাৰিব। এতিয়া এই যেটো আপোনালোকৰ কিষাণ ৰেজিষ্ট্ৰেচন এইটো যদি আপোনালোকে কৰিব বিচাৰে তেনেহলে আপোনালোকক কি নথিপত্ৰ লাগিব হেতু কৈ দিও। আপোনাৰ নিজৰ আধাৰ কাৰ্ড লাগিব লগতে আপোনালোকৰ আধাৰ কাৰ্ডটোৰ লগত এটা মোবাইল নম্বৰ লিংক হৈ থাকিব লাগিব কাৰণ আপোনাৰ আধাৰ কাৰ্ডটোৰ পৰা এটা ওটিপি যাব। সেই ওটিপিটো আপোনাৰ আধাৰ কাৰ্ডৰ লগত লিংক হৈ থকা মোবাইল নম্বৰটোলৈ যাব আৰু মোবাইল নম্বৰটো যদি আপোনাৰ ডিএক্টিভেট হৈ গ'ল বা ৰিচাৰ্জ আপোনাৰ নাই তেনে ক্ষেত্ৰত কিন্তু নহব। সেইকাৰণে আপুনি মোবাইল নম্বৰ যেটো ধৰি লওক মোবাইলত লাগি আছে সিমটো সেই মোবাইলটো লৈ যাব লগত আৰু আপোনালোকে মোবাইলটো যদি ৰিচাৰ্জ কৰা নাই বা হেতু সিম ইউজ যদি নকৰে তেনে ক্ষেত্ৰত ৰিচাৰ্জ কৰি লৈ যাব। আৰু এই কামখিনি আপুনি কোড কৰিব পাৰিব পঞ্চায়তত কৰিব পাৰিব। নিজৰ নাম থকা মাটিৰ জমাবন্দী আপোনালোকে লগত লৈ যাব লাগিব। এতিয়া এটা কোৱেশ্চন বহুতৰ মনত আছে বা বহুতে মোক সুধি আছে যে আমি ঘৰতে বা সিএসসি চেণ্টাৰৰ থ্ৰুদি কৰিব পাৰিম নে নোৱাৰিম এই কামসমূহ সিএসসি চেণ্টাৰত কেতিয়ালৈকে দিয়া হ'ব। বৰ্তমান আমাৰ ভাৰতবৰ্ষৰ প্ৰায়কেইখন ষ্টেটতে সিএসসি চেণ্টাৰক এই কামসমূহ দিছে কৰিবৰ কাৰণে কিন্তু বেছি সংখ্যক ষ্টেটে এতিয়াও নিজৰ হাততে কামটো ৰাখি থৈছে মানে ষ্টেট গভৰ্ণমেণ্টে এই কামসমূহ কৰোৱাই আছে পঞ্চায়তৰ দ্বাৰা বা ধৰি লওক এনেকৈ কিছুমান সভা পাতিছে গৈ মেলি জনসাধাৰণে এই কামসমূহ কৰিবলগীয়া হৈছে। গতিকে আমাৰ অসমতো এতিয়ালৈকে অনলাইন প্ৰক্ৰিয়াটো আৰম্ভ কৰা হোৱা নাই। যিসকল ইউটিউবাৰে এই ভিডিঅ'টো বনাই আছে যে আপুনি অনলাইনত কৰিব পাৰিব কিবা কৰিব পাৰিব বহুতে কি কৰিছে উত্তৰ প্ৰদেশ বা অন্য যিবিলাক ষ্টেটৰ পৰ্টেল আছে পৰ্টেলত গৈ দেখুৱাই দিছে। গতিকে আমাৰ অসমৰ যেটো পৰ্টেল হেতুটো দেখুৱা নাই বেলেগত গৈ দেখুৱাইছে। গতিকে আপোনালোকৰ কাৰণে এতিয়াও নিজে কৰিব পৰা সুবিধাটো এভেইলেবল কৰি দিয়া হোৱা নাই। মই ভিডিঅ' বনাই থকালৈকে যেতিয়া এভেইলেবল কৰি দিব মই আপোনালোকক ভিডিঅ' বনাই দেখুৱাই দিম। কিন্তু আপুনি যদি পঞ্চায়তত গৈ কামটো কৰায়গে তেনে ক্ষেত্ৰত কি হ'ব বস্তুটো অফিচিয়েলি হ'ব আৰু তাত কোনো ভুল ভ্ৰান্তি হোৱাৰ মানে কথা নাথাকে আৰু কিবা ভুল ভ্ৰান্তি যদি হৈও যায় তেওঁলোকৰ ফালৰ পৰা হ'ব আৰু সেই কামখিনি শুদ্ধ কৰি দিব। গতিকে আপুনি পঞ্চায়তত এই কামখিনি কৰি লওকগে আৰু এই কামখিনি যদি আপোনালোকে পঞ্চায়তত নকৰে তেনেকুৱা ক্ষেত্ৰত কি হ'ব পিএম কিষাণৰ যি আহিবলগীয়া কিস্তিৰ পইচা চৰকাৰে কৈছে 2025 চনৰ ভিতৰতে তেওঁলোকে কামখিনি কমপ্লিট কৰি দিব। যদি আপোনালোকে এই কামখিনি নকৰে আৰু আপোনাৰ পঞ্চায়তৰ পৰা বোলে গুচি গ'ল পিছত কৰিব নোৱাৰা হ'ল তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে পিএম কিষাণে হওক বা অন্য যিকোনো ধৰণৰ আপোনাৰ কৃষি ৰিলেটেড স্কিমৰ আপুনি সুবিধাসমূহ লাভ নকৰিব। বিশেষকৈ পিএম কিষাণৰ কিস্তিসমূহ পোৱা আপোনালোকৰ বন্ধ হৈ যাব। কিয় বন্ধ হৈ যাব মই সেইটো আপোনাক কৈ দিছোঁ কাৰণ এই যেটো ৰেজিষ্ট্ৰেচন এইটো কৰাৰ পাছত আপোনালোকক এটা ফাৰ্মাৰ আইডি দিয়া হ'ব মানে এখন কিষাণ কাৰ্ড দিয়া হ'ব তাত এটা আইডি থাকিব আৰু খুব সম্ভৱতঃ সেই আইডিটো আপোনালোকৰ যেটো পিএম কিষাণ আঁচনি আছে সেই আঁচনিখনৰ লগত লিংক হৈ যাব। এতিয়ালৈকে একো ডিটেইলছ ওলোৱা নাই যে কেনেকৈ সেই বস্তুটো লিংক কৰিব কি কৰিব কাৰণ পিএম কিষাণৰ লগতো যেহেতু আমাৰ আধাৰ কাৰ্ডটো লিংক হৈ আছে আৰু এই যেটো কিষাণ ৰেজিষ্ট্ৰেচন এইটোৰ লগতো আপোনাৰ আধাৰ কাৰ্ডে লিংক হৈ থাকিব। গতিকে সেইফালৰ পৰা চাবলৈ গ'লে আপুনি যেতিয়া ৰেজিষ্ট্ৰেচনটো কৰি ল'ব আপোনাৰ পিএম কিষাণৰ যেটো ধৰি লওক ষ্টেটাছ আছে তাতো এই বস্তুটো ওলাই যাব যে আপুনি ৰেজিষ্ট্ৰেচন কৰিছে না নাই কৰা। যিসকল লোকে ধৰি লওক ৰেজিষ্ট্ৰেচন কৰিলে কোনোবাই যদি ভুৱাকৈ পিএম কিষাণৰ পইচা লৈ আছে তেনে ক্ষেত্ৰতো নাম কাট খাই যাব। গতিকে সেইফালৰ পৰা পিএম কিষাণৰ যেটো পইচা সেই পইচাটো নেপাব বুলি কৈছে। মানে আপুনি যদি ৰেজিষ্ট্ৰেচন নকৰে তেনে ক্ষেত্ৰত আহিবলগীয়া পিএম কিষাণ আঁচনিৰ পইচাই হওক বা অন্য যিকোনো আপুনি কৃষি ৰিলেটেড আঁচনিৰ পৰা আপোনালোকে কোনো ধৰণৰ সা সুবিধা লাভ নকৰিব। এতিয়া হ'ল আপোনালোকে এই যেটো কিষাণ ৰেজিষ্ট্ৰেচন এইটো যদি আপোনালোকে কৰি লয় তেনেহলে ইয়াৰ পৰা কি বেনিফিটছ আপোনালোকে লাভ কৰিব। প্ৰথমটো যেটো সুবিধা আপোনালোকে ইয়াৰ পৰা লাভ কৰিব হেতু হৈছে
আপোনালোকে যিকোনো ধৰণৰ চৰকাৰী আঁচনি এখন অতি সহজত লাভ কৰিব আৰু সোনকালে লাভ কৰিব বা ধৰি লওক চৰকাৰী আপোনালোকে কৃষি ৰিলেটেড লোন এটা এতিয়া যদি ল'বৰ কাৰণে যায় তেনে ক্ষেত্ৰত ভাল অফিচাৰ লগ কৰিব লাগে ভাল ব্যক্তি এজনক লগ কৰাৰ পিছতহে আপোনালোকে তেওঁলোকৰ পৰা নথিপত্ৰ সাইন কৰাই মেলি আপোনালোকে কিবা কৰাৰ পিছতহে সেই লোনটো পায় নাপায় একদম চিয়ৰ নহয় কিন্তু এতিয়াৰ পৰা আপোনালোকে সেইখিনি কাম কৰিবলগীয়া নহয় আপোনাৰ যদি কিষাণ কাৰ্ড থাকিব বা যদি আপোনাৰ আধাৰ কাৰ্ড থাকিব তাতে মাটি ৰিলেটেড সকলোবিলাক বস্তু এড হৈ থাকিব আৰু সেই সম্পূৰ্ণ সেই দুটা ডকুমেণ্টছ চাই তেওঁলোকে ডিচাইড কৰিব পাৰিব যে আপুনি এই লোনটোৰ কাৰণে এলিজিবল হয় নে নহয় বা যিখন স্কিমৰ কাৰণে আপুনি এপ্লাই কৰিব সেই স্কিমখনো সোনকালে আপোনালোকে বেনিফিটছ লাভ কৰিব বা PM কিষাণ আঁচনিত এতিয়া যেনেকৈ আমি দেখিবলৈ পাওঁ হঠাৎ মানুহ এজনক ইনএলিজিবল কৰি দিয়ে বা যিকোনো এটা ধৰি লওক KYC লেণ্ড চিডিং এনেকুৱা কাৰণত তেওঁলোকৰ নাম কাটি দিয়ে এইসমূহ বস্তুৰ পৰা আপোনালোক সম্পূৰ্ণৰূপে আঁতৰিব পাৰিব মানে এনেকুৱা ধৰণৰ অসুবিধা আৰু আপুনি সন্মুখীন কৰিবলগীয়া নহ'ব কাৰণ সম্পূৰ্ণ যি আপোনালোকৰ মাটি ৰিলেটেড আপোনাৰ নথিপত্ৰ মাটি ৰিলেটেড আপোনাৰ ইনফৰমেশ্যন এই সকলোবিলাক কিষাণ কাৰ্ডতে থাকিব আৰু আধাৰ কাৰ্ডৰ লগত লিংক হৈ থাকিব যাৰ কাৰণে আপোনাৰ PM কিষাণ আঁচনিখনৰ বেনিফিটছবোৰ লাভ কৰিবৰ কাৰণে আপোনালোকৰ যথেষ্ট সুবিধা হ'ব তাৰ পিছৰ যিটো সুবিধা লাভ কৰিব সেইটো হৈছে আপুনি চৰকাৰী যিবিলাক ধৰি লওক ছাবচিডি থাকে কৃষকসকলৰ কাৰণে সেই ছাবচিডিসমূহ পোৱাত আপোনালোকৰ সুবিধা হ'ব আপোনাৰ কৃষি ৰিলেটেড যদি কিবা ধৰি লওক খেলিমেলি হৈছে শস্য আপোনাৰ নষ্ট হৈ গ'ল কিবা প্ৰাকৃতিক দুৰ্যোগৰ কাৰণে বা অন্য কিবা কাৰণত নষ্ট হৈছে তেনেকুৱা ধৰণত চৰকাৰে যিসমূহ সহায় কৰে সেই সহায়সমূহ পোৱাটো আপোনালোকৰ বহুত সহজ হৈ যাব গতিকে আহিবলগীয়া সময়ত চৰকাৰে কৈছে যে তেওঁলোকে আৰু বহুতবিলাক সা সুবিধা ইয়াৰ ওপৰত আনিব গতিকে যেতিয়া ইয়াৰ ওপৰত আৰু কিবা ইনফৰমেশ্যন আমি লাভ কৰোঁ নিশ্চয় মই আপোনালোকক ভিডিঅ' বনাই জনাই দিম গতিকে এই যিটো কিষাণ ৰেজিষ্ট্ৰেশ্যন আছে আপুনি যদি এজন কৃষক হয় সোনকালে আপোনাৰ ওচৰৰ পঞ্চায়তত ভিজিট কৰক গৈ মেলি খবৰ কৰক যে আপোনাৰ ডিষ্ট্ৰিক্টত কামটো হৈছে নে নাই হোৱা যদি হৈছে বুলি কয় প্ৰয়োজনীয় নথিপত্ৰ লৈ আপোনালোকে সোনকালে কিষাণ ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব পাৰিব কিবা যদি আপোনালোকৰ ডাউট আছে সৰু সুৰা ডাউটে হওক বা কিবা আপোনালোকৰ ভালকৈ কিবা জানিবলগীয়া আছে পঞ্চায়তত যাওক তেওঁলোকে আপোনাক ভালদৰে বস্তুখিনি বুজাই দিব আৰু কিষাণ ৰেজিষ্ট্ৰেশ্যনটো আপোনালোকে তেওঁলোকৰ দ্বাৰাই কৰি ল'ব পাৰিব বাকী CSC হওক বা আপোনাৰ ঘৰতে আপুনি নিজে কৰিব পৰা সুবিধা যেতিয়া আহি যাব মই আপোনালোকক ভিডিঅ' বনাই জনাই দিম গতিকে এইকেইটা আছিলে যে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' ৰেগুলাৰ চাই থাকিবৰ কাৰণে এতিয়া আপোনালোকৰ স্ক্ৰীনত যিটো ভিডিঅ' ওলাই আছে এই ভিডিঅ'টোত মই কৈ থৈছোঁ যে আজিকালি আমি কাৰোবালৈ ফোন কৰিলে কিয় এটা নটিফিকেশ্যন বা এটা জাননী আমাক শুনোৱা হয় এইটো বিষয়ে আপুনি যদি সবিশেষ জানিব বিচাৰে তেনেহ'লে এই ভিডিঅ'টো চাওক বহুতেই জৰুৰী ভিডিঅ' হয় এবাৰ চাব আৰু এই ইনফৰমেশ্যনটো সকলোৰে লগত শ্বেয়াৰ কৰিব লগ পাম এটা নতুন ভিডিঅ'ত আজিলৈ ধন্যবাদ